নমস্কাৰ। 11 ডিচেম্বৰ বুধবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মীন ৰাশি, ৰেৱতী নক্ষত্ৰ, একাদশী শুক্লপক্ষ, বৰিয়ান যুগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে মোৰ এই চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্টত ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। আৰু ৰাশিফলটো আপোনালোকে কেনেকুৱা পাইছে মোক কমেণ্টত জনাব। কিবা সুধিবলগীয়া থাকিলেও জনাব। আহক, দৈনন্দিন চলা পথাত আপোনালোকৰ অকণমান হ'লেও সহায় হ'ব বুলি মই আগবঢ়াই আছোঁ। আপোনালোকে সহায় কৰিব। প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা পৰা 11:10 চাই চিতি ল'ব। শৰীৰ আপোনাৰ লক্ষ্য ৰাখিব, উঠা নপা দেখা গৈছে। অৰ্থৰ ক্ষেত্ৰত ভাল, ভ্ৰমণ বৰ সুবিধাজনক নহ'ব। কৰ্মক্ষেত্ৰত কাম কাজ আপোনাৰ ভালদৰে চলিব। কথা বতৰা আপুনি বেছি নক'ব, গণ্ডগোল হ'ব পাৰে। ব্যৱসায় দিশত উন্নতি হ'ব। চাকৰি ক্ষেত্ৰত ভাল, সন্তান ঠিকেই আছে। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখক। কিছু পাৰিবাৰিক অশান্তি হৈছে, প্ৰেমত ভাল নহয়। আপুনি আনক ইমপ্ৰেছ কৰিবলৈ প্ৰব্লেম হৈছে। আনক আপুনি বুজাব নোৱাৰিব। কাম কাজৰ গতি খুব ভাল হৈছে। আপুনি মনৰ এনাৰ্জি বঢ়াব। কনফিডেন্স আপোনাৰ কম দেখা যায়। কিছু পৰিৱেশৰ বাধা আছে। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 11:10 পৰা 2:40 ভাল হ'ব। আগৰ চোৱা অলপ খেয়াল ৰাখিব। মাতৃ শৰীৰ খেয়াল ৰাখিব। আপুনি আনৰ বাবে প্ৰেছাৰত ৰৈছে, আনে আপোনাক প্ৰেছাৰত ৰাখিছে। নিজৰ কাম কাজ আপোনাৰ ভাল হৈছে। আপুনি আনক ইমপ্ৰেছ কৰিব পাৰিছে। দিন পজিটিভ থাকিব। ব্যৱসায়ত মন্দা দেখা যায়। আইন আদি থাকিলে ভাল ফল পাব। দাম্পত্য জীৱনত ভাল নহয়। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। ভাই ভনীৰ কিছু সমস্যা ৰৈছে। আপুনি এগ্ৰেছিভ থাকিব। কিছু ভুল ভ্ৰান্তি হ'ব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। সন্তান আদি ভাল। চলা ফিৰাৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব যান বাহনৰ পৰা। কিছু লোকৰ নজৰ আছে। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত 7 সংখ্যা ব্যৱহাৰ কৰিব, আকাশী ৰং ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 11:40 চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভালেই থাকিব। কৰ্মক্ষেত্ৰত কিছু মানুহে হিংসা কৰিছে আপোনাক। কোনো প্ৰব্লেমত পেলাবৰ চেষ্টা কৰিব, লক্ষ্য ৰাখিব। আপোনাৰ টকা পইচাৰ ওপৰতো আনৰ চকু পৰিব। ভ্ৰমণ ভাল হ'ব। আনে প্ৰতিবন্ধকতা তৈয়াৰ কৰিছে। আপোনাৰ নাম বেয়া কৰিব পাৰে, লক্ষ্য ৰাখিব। আপুনি কৰ্মক্ষেত্ৰত বুদ্ধি খটাব। ব্যৱসায়ত মোটামুটি চলিব। মানুহৰ ব্যৱহাৰ প্ৰতি আপুনি অলপ লক্ষ্য কৰিব। সন্তান অলপ অবাধ্য দেখা যায়। পৰিয়ালৰ লোকৰ ওপৰত নজৰ ৰাখিব। আপুনি মৌন হৈ কাম কাজ কৰিব। যোগাযোগ আদি বঢ়াব, কামত লগাব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত ব্লেক কালাৰ ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 11টাৰ পৰা 3 বজা পৰ্যন্ত ভাল সময়। শৰীৰ মোটামুটি থাকিব, কিন্তু হঠাৎ শৰীৰ পৰিয়ালৰ কাৰো বেয়া হ'ব পাৰে, লক্ষ্য ৰাখিব। ভ্ৰমণত ভাল হ'ব। দিন পজিটিভ আছে। আপুনি এগ্ৰেছিভ থাকিব। যিকোনো জীৱনত চলা টেনশ্যন জামালা আদি শেষ কৰি পেলাব, ভাল হ'ব।
য'ত আপোনাৰ প্ৰব্লেম আছে সেই কাম কাজ কৰক, কথা বতৰা ক'ব, লাগি থাকিব, ভাল হ'ব। ব্যৱসায় দিশত মোটামুটি চলিব, কাম কাজত উপস্থিত থাকিব। পৰিৱেশ পৰিস্থিতি সহায় নাপাব পাৰে, কিন্তু ভাগ্যৰ সহায় পাব। কোনো প্ৰব্লেম নহ'ব। দাম্পত্যত ঠিকেই আছে। আইনী কৰ্মত চাই চিতি ল'ব। আত্মীয় জ্ঞাতি আদিৰ পৰা সাৱধান। আপোনাৰ মনৰ সংযোগত অলপ খেলি মেলি হৈছে। আৱেগ খৰধৰ আদি এৰি চলিব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 11:20 চাই চিতি ল'ব। আপোনাৰ কৰ্মক্ষেত্ৰত পৰিৱেশ বৰ ভাল নহয়। নানা সমস্যা দেখা যায়। শৰীৰ ভাল থাকিব। পাৰিবাৰিক দিশ ভাল নহয়। আপুনি চাইলেণ্ট হৈ থাকিব। বিদ্যা আইন আদিত ভাল। ডাঙৰৰ সৈতে বিবাদ হ'ব পাৰে। পত্নীৰ পৰাও সমস্যা দেখা যায়। কথা বতৰা অলপ জানি বুজি ক'ব। যিকোনো কৰ্মত আপোনাৰ দেৰি হ'ব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত 8 সংখ্যা ব্যৱহাৰ কৰিব, ৰঙা ৰং ব্যৱহাৰ কৰিব। 11টাৰ পৰা 3টা ভাল সময়। শৰীৰ লক্ষ্য ৰাখিব অলপ। খৰচ বাঢ়িব আপোনাৰ। কৰ্মক্ষেত্ৰত আপোনাৰ কাম কাজ ভাল হ'ব। ব্যৱসায় দিশত মোটামুটি থাকিব। বিদ্যা আইন আদিত ভাল। সন্তানৰ অলপ লক্ষ্য ৰাখিব। দিন আপোনাৰ এনেই পজিটিভ আছে। কথা বতৰা ক'ব। আপুনি আনক কণ্ট্ৰল কৰিব। আপোনাৰ কাৰণে নানা কথা ক'ব পাৰে। আপুনি পাজল নহ'ব। আপোনাৰ কিছু শত্ৰু আছে, লক্ষ্য ৰাখিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 11টা অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ লক্ষ্য ৰাখিব। নিজৰ লগতে সন্তানৰ। আপুনি কৰ্মক্ষেত্ৰত য'ত যি ক'ব লাগে তাকহে ক'ব। পৰিৱেশৰ লগত মিলিবলৈ চাব, ভাল হ'ব। কিছু বুদ্ধি খটাব। টেঙৰালি কৰিব। কাম কাজ আগবাঢ়িব পাৰে। ব্যৱসায় দিশত মোটামুটি চলিব। দাম্পত্য জীৱনত গণ্ডগোল দেখা যায়। সন্তানক লৈ চিন্তা হ'ব। আপুনি আনক সহায় কৰিবলৈ গৈ আপুনি প্ৰব্লেমত আছে। আপুনি ফ্ৰী হৈ থাকিব। মিঠা কথা ক'ব। আনৰ চকু পৰিছে, লক্ষ্য ৰাখিব। সময় অবাবত নষ্ট নকৰিব। মাতৃ শৰীৰ খিয়াল ৰাখিব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত নীলা ৰং ব্যৱহাৰ কৰক, 5 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 11:30 পৰা 2:40 ভাল সময়। শৰীৰ মোটামুটি থাকিব। আপোনাৰ কাম কাজত বাধা দেখা যায়। জামালা তৰ্ক আদি হ'ব পাৰে। মানসিক টেনচন হ'ব, লক্ষ্য ৰাখক। ভ্ৰমণ ভালেই হ'ব। ব্যৱসায়ত মন্দা দেখা যায়। বিদ্যাত নজৰ ৰাখিব। আত্মীয় জ্ঞাতি আদিৰ লগত ডিষ্টেন্স ৰৈছে। আনে আপোনাক চাপত ৰাখিছে। পাৰিবাৰিক দিশত অশান্তি চলিছে। যান বাহনৰ পৰা কিছু চলা ফিৰাত সাৱধান হ'ব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত ব্লেক কালাৰ ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 11টাৰ পৰা 3টা ভাল সময়। পিতৃ মাতৃ শৰীৰ খিয়াল ৰাখিব। কৰ্মক্ষেত্ৰত গোপনে কাম কাজ কৰিব, প্লেন কৰি কৰিব। শত্ৰু দমন হ'ব। চাকৰিত ভাল। দাম্পত্যত গণ্ডগোল ৰৈছে। আইনী কৰ্ম থাকিলে ভাল ফল পাব। কথা বতৰা ক্লিয়াৰ কৰি ক'ব। পাৰিবাৰিক অশান্তি দেখা যায়। পিতৃৰ কাৰণে চিন্তা হ'ব পাৰে। চলা ফিৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আপুনি মিঠা কথাই চলিব। খং ৰাগ এৰি চলিব, ভাল হ'ব।
এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 11:10 পৰা 2:30 ভাল সময়। কৰ্মত চাপ টেনশ্যন থাকিব, আপোনাৰ খাটনি পৰিশ্ৰম আদি বেছি হ'ব। শৰীৰ ভাল, ডাঙৰৰ খিয়াল ৰাখিব। বন্ধুৱে সুযোগ ল'ব পাৰে। বিদ্যা সন্তান ভাল। আপুনি নিজকে ডাঙৰ কৰি ৰাখিব। মনোবৃত্তি বেছি লোকৰ লগত নাথাকিব, আনৰ কথাত কাণ নিদিব। নিজকে বেছি ভাল হ'বলৈ নাযাব। সন্তানৰ কাৰণে সন্মান হানি হ'ব পাৰে। পিতৃ বা পিতৃস্থানীয় কাৰো সৈতে তৰ্ক বিতৰ্কও হ'ব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব, এৰি চলিব। চাকৰিৰ ক্ষেত্ৰত ভাল। আপোনাৰ ঘৰত চুৰি আদি হ'ব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। 11:20 পৰা 2:50 ভাল সময়। আপোনাৰ কৰ্মক্ষেত্ৰত অশান্তি জামালা আদি হ'ব পাৰে। নিজৰ ভুলৰ ফলত অনুশোচনা হ'ব পাৰে। আপোনাৰ সহজ কামো টান হ'ব পাৰে। অফিচ কৰ্ম আদিত চাইলেণ্ট হৈ কাম কাজ কৰিব। খং ৰাগ নকৰিব। দাম্পত্য প্ৰেম আদিত ভাল। বন্ধু ভাগ্য ভাল নহয়। ব্যৱসায়ত মোটামুটি চলিব। যি কামত অশান্তি আছে সেই কাম কাজ নকৰিব। ভাবি চিন্তি কাম কাজ কৰিব। কোনো জামালা আদিত নাযাব। পিতৃ মাতৃৰ সৈতে বিবাদ নকৰিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত ব্লেক কালাৰ ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 11টাৰ পৰা 2:50 ভাল সময়। পিতৃ আৰু সন্তানৰ শৰীৰ খিয়াল ৰাখিব। কৰ্মত কাম কাজ আপোনাৰ ভাল হ'ব। নিজৰ ভেলু দেখাব পাৰিব। আপোনাৰ অবিহনে নহ'ব। আপোনাৰ দাম বাঢ়িব। ব্যৱসায়ত উন্নতি হ'ব। বিদ্যাৰ ক্ষেত্ৰত বাধা, জ্ঞাতি শত্ৰুতা কমিব পাৰে। সন্তানক লৈ চিন্তা। আপুনি এগ্ৰেছিভ মুডত থাকিব, প্ৰয়োজন আছে। বুদ্ধিৰ দ্বাৰা শত্ৰু জয় কৰিব পাৰিব। খৰচ পাতি কমাব। দুপৰীয়া ভাগত অলপ সাৱধান হ'ব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই।